Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি যোনটো টপিক ডিসকাস কৰিবলৈ গৈ আছো সেইটো হল মেগাস্পোৰোজেনেসিস আৰু এমব্ৰিও স্যাক ফৰ্মেশন। ওকে, আমি কি পঢ়ি আছো আজি পঢ়িবলৈ গৈ আছো আমি মেগাস্পোৰোজেনেসিস প্ৰসেসটো প্লাস আমি কি শিকিম মেগাস্পোৰোজেনেসিসৰ ফলত কেনেকেনো এমব্ৰিও স্যাক বা ফিমেল গেমেটোফাইটটো বনে। এমব্ৰিও স্যাক or female gametophyte formation, female gametophyte formation. আজি টপিকটো হল এটো বিৰাটে ইজি টপিক বাট বিৰাট কনসেপচুয়াল। ওকে, হেকানে ধ্যান দিব লাগিব। লাস্ট ক্লাছত আমি কোট এৰিছিল তোমালোকৰ মনত যদি আছে, লাস্ট ক্লাছত আমি মেগাস্পোৰেঞ্জিয়ামৰ স্ট্ৰাকচাৰ এৰিছিলো। সোৱা এই শব্দবিলাক খেলিমেলি হ'ব পাৰে। মেগাস্পোৰেঞ্জিয়াম, মেগাস্পোৰোজেনেসিস, ওভিউল, এমব্ৰিও স্যাক এইবিলাক খেলিমেলি হ'ব পাৰে শব্দবিলাক। হেকাৰণে প্ৰত্যেকটো শব্দ আমাৰ ক্লিয়াৰ থকাটো ভাল আৰু প্ৰত্যেকটো ইভেন্ট কোটনো হৈ আছে, কোনখিনি জায়গাত হৈ আছে ফুলৰ ভিতৰত হেতু আমাৰ ধ্যান থাকাটো ভাল, ক্লিয়াৰ থাকাটো ভাল। সো মই যদি এবাৰ ৰিপিট কৰো, আগৰ বস্তুখিনি ৰিপিট কৰো, আমি লাস্ট ক্লাছত পঢ়িছিলো যে ফ্লাৱাৰৰ যদি স্ট্ৰাকচাৰ চাও এটো থেলামাস বাকি এটো এইবিলাক পাহি হল। পাহিত আমি কি পাও, পাহিৰ ভিতৰৰ পিনে পাও আমি ষ্টেমেন আৰু একেবাৰে ভিতৰত পাও আমি পিষ্টিল বিলাক, হয়নে? সো পিষ্টিলৰ কথা পাতিছিলো আৰু পিষ্টিলৰ আমি ৰিপ্ৰডাক্টিভ স্ট্ৰাকচাৰ, ফিমেল ৰিপ্ৰডাক্টিভ স্ট্ৰাকচাৰটো মেইনলি ফিমেল ৰিপ্ৰডাক্টিভ স্ট্ৰাকচাৰ মানে পিষ্টিলটো আমি ডিটেইলছ পঢ়িছিলো। তো পিষ্টিলটো আমি যদি উলিয়াই আনি পেলাই আমি ডিটেইলছ ডিসকাস কৰিছিলো পিষ্টিলৰ, হয়নে? সো পিষ্টিলৰ আমি বহুতো বস্তু ডিসকাস কৰিছিলো যে পিষ্টিলৰ কি থাকে, স্টিগমা থাকে, স্টাইল থাকে, তাৰপিছত আমাৰ কি থাকে, ওভাৰি থাকে। আৰু ওভাৰিটো আমাৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট, কাৰণ ওভাৰিৰ ভিতৰত আমাৰ কি ডেভেলপ হয়, ওভাৰিৰ ভিতৰত ডেভেলপ হয় আমাৰ ওভিউলটো। তো এটো হল ওভিউল। আৰু ওভিউলৰ স্ট্ৰাকচাৰো দেখিছিলো আমি। ওভিউলৰ আন এটা নাম আমি কি বুলি কৈছো, মেগাস্পোৰেঞ্জিয়াম বুলি কৈছিলো। ইয়েস, মেগাস্পোৰেঞ্জিয়াম বুলি কৈছিলো। আৰু ওভিউলৰ ভিতৰত আমি কি ডেভেলপমেন্ট পাইছিলো, ওভিউলৰ যোনখিনি নিউসেলাস আছিলে, ওভিউলৰ ভিতৰৰ আমাৰ যোনখিনি টিস্যু আছিলে হেখিনিক আমি কি বুলি কৈছিলো, নিউসেলাস বুলি কৈছিলো নাই? ইয়েস স্যার, নিউসেলাস বুলি কৈছিলে। আৰু নিউসেলাসৰ ভিতৰতে আমি কি পাইছিলো, নিউসেলাসৰ ভিতৰৰে এটা সেল যোনটো নেকি কয় বোলে মে মা বননা চাহতি হুঁ, মনত আছে নে? এটা সেল যোনটো আছিলে মা বননা চাহতি হুঁ সেলটো, যাৰ নাম আছিলে এমএমসি বা মেগাস্পোৰ মাদাৰ সেল। মেগাস্পোৰ মাদাৰ সেল আমি পাইছিলো যে এই মেগাস্পোৰ মাদাৰ সেলটোৱে ফাইনালি কি হ'ব, লাহেকে ডেভেলপ হ'ব আৰু ডেভেলপ কৰি ই কি বনাব, গোটেই এমব্ৰিও স্যাকটো বা ফিমেল গেমেটোফাইটটো বনাব। আইডিয়াটো বুজিছনে? আমি এতিয়া কোনখিনি জায়গাৰ কথা পাতি আছো, আমি যেতিয়া মেগাস্পোৰোজেনেসিস পঢ়িবলৈ গৈ আছো তাত আমি কি শিকিম যে এই যে মেগাস্পোৰ মাদাৰ সেলটো আছে, এই এমএমসিটো আছে। এমএমসিটো ক'ত আছে স্যার? এমএমসিটো আছে আমাৰ ওভিউলৰ ভিতৰত এমএমসিটো আছে। স্যার ওভিউলটো ক'ত আছে? ওভিউলটো আছে ওভাৰিৰ ভিতৰত। ধ্যান দিছানে বস্তুবিলাক? সো এইবিলাক বস্তু বিৰাটে ক্ৰিটিক্যাল, বিৰাটে কনসেপচুৱেল। সো মানুহবিলাকে এইবিলাক নাজানে, ক'ত কি হৈ আছে নাজানে, খালি শব্দ মেগাস্পোৰোজেনেসিস শুনিছে, মেগাস্পোৰোজেনেসিস মুখস্থ কৰি গুচি গৈছে। ক'ত হৈ আছে, কিয় হৈ আছে, কোনখিনি ইম্পৰ্টেন্ট এইবিলাক নাজানে, হয়নে? সো এইবিলাক কথা আমি জানিব লাগিব। সো কথা হল আজি ক্লাছত আমি কি পঢ়িবলৈ গৈ আছো, মেগাস্পোৰোজেনেসিস। মেগাস্পোৰোজেনেসিস কি হ'ব, এই এতিয়া মেগাস্পোৰ মাদাৰ সেলটোৱে কি বনাব, মেগাস্পোৰ বনাব আৰু সেই প্ৰসেসটোকে আমি মেগাস্পোৰোজেনেসিস বুলি কওঁ। এতিয়া আমি কি কৰো, এই যে সেলটো আছে এই সেলটো আমি উলিয়াই আনো, মেগাস্পোৰ মাদাৰ সেলটো উলিয়াই আনো এতিয়া। ওকে, নাও আমি যদি মেগাস্পোৰ মাদাৰ সেলটো উলিয়াই আনো, আমি কি কৰিছো, এই মেগাস্পোৰ মাদাৰ সেলটো এতিয়া উলিয়াই আনিছো দেই, এই ভিতৰত থকা সেলটো আমি উলিয়াই আনিছো। সো এটো হল মেগাস্পোৰ মাদাৰ সেল। ধ্যান দিছানে? সো দিস ইজ দ্য মেগাস্পোৰ মাদাৰ সেল। মানে গোটেই ঘটনাটো আমি এতিয়া এইখিনি জায়গাতে পঢ়ি আছো, এইখিনি জায়গাতে ভিতৰত হ'ব। এতিয়া মই যিমান বস্তু আঁকিম, যিমান বস্তু তোমালোকক দেখুৱাম, এই গোটেইখিনি জায়গা মানে কোনখিনি এৰিয়াত হৈ আছে, এই ভিতৰত নিউসেলাসৰ মানে ওভিউলৰ এই ভিতৰৰ এৰিয়াটোত হৈ আছে। বুজিছানে? নিউসেলাসৰ এৰিয়াটোত হৈ আছে, গোটেই স্পোৰোজেনাছ টিস্যুখিনি ভিতৰত হৈ আছে। ওকে, সো ধ্যান দিয়া, প্লিজ ধ্যান, ফোকাস। এটো হল, এটো সেলটো মই কোনটো সেল উলিয়াই আনিলো, এই সেলটো হল এমএমসি বা মেগাস্পোৰ মাদাৰ সেল। এমএমসি বা কি, দিস ইজ এমএমসি or মেগাস্পোৰ মাদাৰ সেল। ওকে স্যার, ঠিক আছে, আপনি উলিয়াই আনিছে। এটো ক'ত আছিলে, ওভিউলৰ ভিতৰত আছিলে, ওভিউল বা মেগাস্পোৰেঞ্জিয়ামৰ ভিতৰত আছিলে। ওকে স্যার। সো ইয়াৰ এমএমসিৰ যোনটো নিউক্লিয়াছ আছে সেইটো কেনেকুৱা ধৰণৰ নিউক্লিয়াছ, সেইটো 2n নিউক্লিয়াছ, টুৱাইছ n মানে ডাইপ্লয়েড নিউক্লিয়াছ। ওকে, এটো বুজিলানে? ওকে স্যার, বুজিছো। ওকে, নাও
এতিয়া যদি মই কথা কওঁ এই মেগাস্পোৰ মাদাৰ সেলটোৱে ফাইনালি কি বনাবগে ফাইনালি বনাব আমাৰ এমব্ৰিও সেকটো বা ফিমেল গেমেটোফাইট ওকে এটো বনাব লাগে সো কেনেকেনো বনায় সেই গুটে প্ৰসেসটো আমি শিকিব লাগিব প্ৰথম ডিভিজনটো যোনটো কৰিব মেগাস্পোৰ মাদাৰ সেলে যোনটো প্ৰথম ডিভিজন কৰিব সেইটো কিনকা ডিভিজন জানানে সেইটো হল মিওসিস প্ৰথম ডিভিজনটো হল মিওসিস ওকে আৰু মিওসিসৰ ফলত আমি সদায় জানো যে মিওসিসৰ ফলত কেটা সেল বনায় এটা সেলে কেটা সেল বনায় মিওসিসৰ ফলত এটা সেলে চাৰিটা সেল বনাব 1 2 3 4 চাৰিটা সেল বনাব আৰু প্ৰত্যেকটো সেলৰ প্লয়েড লেভেল কি হৈ যাব হাফ হৈ যাব সো ইয়াৰ যোনটো নিউক্লিয়াস আছে এই প্ৰত্যেকটো সেলৰ যোনবিলাক নিউক্লিয়াস আছে তাৰ প্লয়েড লেভেল কিমান n n n n আৰু এই মেগাস্পোৰ মাদাৰ সেলৰ পৰা মিওসিস কৰি পেলাই যোন কিটা সেল বনিছে যোন চাৰিটা সেল বনিছে সেই চাৰিটা সেল কি প্ৰটেক্টটো হল এটা এটা মেগাস্পোৰ প্ৰটেক্টটো কি প্ৰটেক্টটো হল এটা এটা মেগাস্পোৰ স্যাৰ বুজি পালো ক্লিয়াৰ সো এই যোনটো প্ৰসেস মেগাস্পোৰ মাদাৰ সেলৰ পৰা মেগাস্পোৰ বনা প্ৰসেসটো এই প্ৰসেসটোক আমি কি বুলি কওঁ এটা স্পেশাল নাম দিও এটো কি বুলি কওঁ মেগাস্পোৰোজেনেসিস মেগাস্পোৰোজেনেসিস সিমিলাৰলি যদি মই কওঁ মাইক্ৰোস্পোৰোজেনেসিস কি আছিল যেতিয়া আমি পলেন গ্ৰেইন বিলাক বনাই আছিলো যেতিয়া মাইক্ৰোস্পোৰস বিলাক বনাইছিলো সো মাইক্ৰোস্পোৰোজেনেসিস মেলৰ ক্ষেত্ৰত কি আছিল মাইক্ৰোস্পোৰ মাদাৰ সেলৰ পৰা মাইক্ৰোস্পোৰ বনা প্ৰসেসটো মাইক্ৰোস্পোৰোজেনেসিস বুলি কওঁ এতিয়া আমি কি শিকিছো যে ফিমেলৰ ক্ষেত্ৰত আমি কি হয় সেই প্ৰসেসটোৰ নামে মেগাস্পোৰোজেনেসিস হৈ যায় কিয় মেগাস্পোৰোজেনেসিস হৈছে বিকজ মেগাস্পোৰ মাদাৰ সেলৰ পৰা মেগাস্পোৰ বনিছে চাৰিটা এতিয়া ধ্যান দিবা দে অলপ পিকুলিয়াৰ কিয় পিকুলিয়াৰ যে এই যোনটো চাৰিটা মেগাস্পোৰ বনিছে চাৰিটা মেগাস্পোৰৰে তিনটা মেগাস্পোৰ লগে লগে ডিজেনাৰেট হৈ যায় ডিজেনাৰেট হৈ গৈছে কিন্তু আমি মাইক্ৰোস্পোৰোজেনেসিসত কি দেখিছিলো যোনবিলাক মাইক্ৰোস্পোৰ বনে এটাও মাইক্ৰোস্পোৰ ডিজেনাৰেট নহয় গুটেকিটা মাইক্ৰোস্পোৰ ফাইনালি পলেন গ্ৰেইনলৈ কনভাৰ্ট হয় কিন্তু ইয়াৰ ক্ষেত্ৰত কি হয় ফিমেলৰ ক্ষেত্ৰত কি হয় যোন কিটা মেগাস্পোৰ বনায় যোন চাৰিটা এই মেগাস্পোৰ বনা দেখিছো এই চাৰিটা মেগাস্পোৰে তিনিটাই ডিজেনাৰেট হৈ যায় আৰু অকল এটা মেগাস্পোৰহে ফাইনালি এমব্ৰিওসেকলে ডেভেলপ হয় এমব্ৰিওসেক বা ফিমেল গেমেটোফাইট হলে ডেভেলপ হয় আৰু যেহেতু এটা মেগাস্পোৰে গুটে ফিমেল গেমেটোফাইটটো বনায় ইয়াক আমি কি বুলি কওঁ মনোস্পোৰিক ডেভেলপমেন্ট ইয়াক কি বুলি কওঁ আমি মনোস্পোৰিক ডেভেলপমেন্ট কিয় বিকজ অনলি ওৱান মেগাস্পোৰে কি বনাব গুটে ফিমেল গেমেটোফাইটটো বনাব গুটে ফিমেল গেমেটোফাইট বা এমব্ৰিওসেকটো বনাব গুটে ফিমেল গেমেটোফাইট বা এমব্ৰিওসেকটো যেহেতু এটা মেগাস্পোৰ পায় বনে ইয়াক আমি কি বুলি কওঁ ইয়াৰ নামটো কি ইয়াৰ নামটো হল মনোস্পোৰিক ডেভেলপমেন্ট very important concept monosporic development okay monosporic development now এতিয়া চাও প্ৰথম ডিভিজনটো আমি গম পালো ফাৰ্স্ট ডিভিজন ইজ অলৱেজ এ মিওসিস মাইক্ৰোস্পোৰোজেনেসিসৰ ফাৰ্স্ট ডিভিজনটো কি আছিল মিওসিস হৈছে now এতিয়া আমাৰ কথা হল এই প্ৰসেসটোৰ ফলত আমাৰ হাতত এতিয়া কি আছে সিঙ্গল মেগাস্পোৰ এটা আছে yes সিঙ্গল মেগাস্পোৰ যাৰ প্লয়েড লেভেল কি n এতিয়া এই মেগাস্পোৰটোৰ কি হ'ব এই মেগাস্পোৰটোত 3 টাইমছ মাইটোসিস হ'ব এই মেগাস্পোৰটোৰ কেইবা মাইটোসিস হ'ব 3 টাইমছ মাইটোসিস হ'ব লাগিব 3 টাইমছ মাইটোসিস হ'ব লাগিব ওকে 3 টাইমছ মাইটোসিস তো এই মেগাস্পোৰ যদি 3 টাইমছ মাইটোসিস হয় কি হ'ব ঘটনাটো চোৱা 3 টাইমছ মাইটোসিস আৰু প্ৰত্যেকটো মাইটোসিস ফ্ৰী নিউক্লিয়াৰ ডিভিজন হ'ব প্ৰত্যেকটো মাইটোসিস কেনেকুৱা ধৰণৰ মাইটোসিস ফ্ৰী নিউক্লিয়াৰ ডিভিজন মানে মাইটোসিসটো এলাপেসা মাইটোসিস নহয় কাৰণ আমি জানো যে এটা মাইটোসিস যেতিয়া হয় এটা সেলৰ পৰা কেটা বনায় দুটা সেল বনায় হয় এটা সেলে দুটা সেল বনায় ইয়াৰ যদি n আছে un এটো হল সিম্পল মাইটোসিস কিন্তু এটো মাইটোসিস ফ্ৰী নিউক্লিয়াৰ ডিভিজন টাইপৰ কিয় ফ্ৰী নিউক্লিয়াৰ ডিভিজন কাৰণ ইয়াত কি হ'ব এই যোনটো নিউক্লিয়াস আছে নিউক্লিয়াসটোৰ ডিভিজন হ'ব বাট সেলুলাৰ ডিভিজন নহয় মানে এটা নিউক্লিয়াস অকল নিউক্লিয়াসটোৰে ডিভিজন হৈ থাকিব কিন্তু সেলৰ ভিতৰত সেল বিলাক পৃথক পৃথক নহয় সো এটোক আমি কি বুলি কওঁ এটা স্পেশাল নাম কি দিছো ফ্ৰী নিউক্লিয়াৰ ডিভিজন সো এই ডিভিজনটো যদিও মাইটোসিস হৈছে নিউক্লিয়াৰ ডিভিজন হৈছে বাট সেলৰ ডিভিজন হোৱা নাই সাইটোকাইনেসিস হোৱা নাই ইয়াত সো এটোক আমি কি বুলি কওঁ স্পেশাল নামটো কি ফ্ৰী নিউক্লিয়াৰ ডিভিজন বুজি পালানে স্যাৰ পালো বুজি পালো ওকে এতিয়া ঘটনাটো চাবা
এতিয়া মই কি কৰো এই মেগাস্পোৰটোৰ ফাৰ্স্ট মাইটোসিস কৰো সো ফাৰ্স্ট মাইটোসিস যদি আমি স্টার্ট কৰো কৰা ফাৰ্স্ট মাইটোসিস তো এটো সেল আছিলে এই সেলটোৰ কি হ'ব এই সেলটোৰ নিউক্লিয়াছটো অকল ডিভাইড হ'ব n আছিলে n n বনিব সো এটো n হয়নে দিস ইজ অলসো n দিস ইজ n এটা নিউক্লিয়াছ বা দুটা নিউক্লিয়াছ বনিলে বাট সেলটো ডিভাইড নহয় সো এটো ফাৰ্স্ট মাইটোসিস হৈ গল কাম ক্লিয়াৰ ওকে এতিয়া আমি এটো সেলতে কি কৰিব লাগিব সেকেন্ড মাইটোসিস কৰিব লাগিব সো আমি সেকেন্ড মাইটোসিস কৰি আছো সেকেন্ড মাইটোসিস কৰিলে চাবা দেই সেকেন্ড মাইটোসিস কৰিলে কি হ'ব তোমালোকে নিজে কোৱাচোন সো এটো নিউক্লিয়াছও দুটা বনিব হয়নে সো এটো নিউক্লিয়াছও দুটা বনিলে আৰু তলৰ নিউক্লিয়াছও দুটা বনিব নে ইয়েস বনিব সেকেন্ড মাইটোসিস হৈ গল সেকেন্ড মাইটোসিস এতিয়া আমি কি কৰিব থাৰ্ড মাইটোসিস কৰিব লাগিব সো লেটস ডু আমাৰ কি হ'ব থাৰ্ড মাইটোসিস হ'ব সো থাৰ্ড মাইটোসিস কৰিলে কি হ'ব কোৱা তোমালোকে নিজে কোৱা সোৱা A নিউক্লিয়াছটো দুটা হ'ব 1 2 A নিউক্লিয়াছটো দুটা হ'ল 1 2 yes এটো দুটা হ'ল 1 2 এটো দুটা হ'ল 1 2 গুটেকিটা ফ্ৰী নিউক্লিয়াৰ ডিভিজন হৈ পেলাই আকৌ আমাৰ সাইটাৰ পৰা কেটা পালো এতিয়া 8টা নিউক্লিয়াছ থকা এটা ডাঙৰ সেল এটা পাইছো এতিয়া লাহেকে আমাৰ ফিমেল গেমেটোফাইট ৰেডি হৈছে সোৱা কিন্তু এতিয়া কি হ'ব এই গুটেবিলাক নিউক্লিয়াছ যে আছে যে গুটেবিলাক নিউক্লিয়াছ 8টা নিউক্লিয়াছ যে বনিলে আমাৰ এই 8টা নিউক্লিয়াছ কি হ'ব ৰিএৰেঞ্জ হ'ব বুজি পাইছানে মই কি কৈছো নেক্সট স্টেপ টু কি এই 8টা নিউক্লিয়াছ ৰিএৰেঞ্জ হ'ব ৰিএৰেঞ্জ হোৱাৰ লগে লগে আমাৰ ফিমেল গেমেটোফাইটটো বা এমব্ৰিও সেকটো ৰেডি হৈ যাব ওকে সো ৰিএৰেঞ্জ কেনেকৈ হ'ব সোৱা এতিয়া সো এটো যদি মই আকো আমাৰ এটো আছিলে মেগাছো এটোকে আকিছো দে এটো আকিছো সো এটো কেনেকুৱা হৈছে তে ৰিএৰেঞ্জ হ'ব ৰিএৰেঞ্জ কেনেকৈ হ'ব তিনটা নিউক্লিয়াছ ওপৰৰ পিনে থাকি গল 1 2 3 তিনটা নিউক্লিয়াছ ওপৰৰ পিনে থাকি গল আৰু ইয়াৰ পৰা এই ওপৰৰ পৰা এটা নিউক্লিয়াছ মাজলে আহি যাব তেনেকৈ সিমিলাৰলি তলত যোনকিটা চাৰিটা নিউক্লিয়াছ আছিলে তিনটা নিউক্লিয়াছ বা তিনটা নিউক্লিয়াই বুলি কম আমি প্লুৰাল ফৰ্মত তিনটা নিউক্লিয়াই তলত থাকি যাব আৰু তলৰ পৰা এটা নিউক্লিয়াছ মাজলে গুচি যাব সো এটো এটা ৰিএৰেঞ্জমেন্ট অফ all the nucleus rearrangement হৈ গল আৰু এই rearrangement হোৱাৰ লগে লগে এই নিউক্লিয়াছ কিটা সাইডে সাইডে কি হ'ব নিউক্লিয়াছ কিটা সাইডে সাইডে তোমাৰ সেল ওয়াল বনা সৃষ্টি হ'ব ফৰ এক্সাম্পল এতিয়া কি হৈছে লাহে লাহে কি হৈছে এই নিউক্লিয়াছ কিটাৰ সাইডে সাইডে কি হৈছে সেল ওয়াল বনা সৃষ্টি হৈছে এয়া সেল ওয়াল বনি আছে লাহে লাহে তো সেল ওয়াল বনাৰ লগে লগে কি পালো আমি সেল ওয়াল বনাৰ লগে লগে আমি ওপৰৰ পিনে তিনটা সেল পালো তলৰ পিনে তিনটা সেল পালো আৰু মাজত যোনটো এই ডাঙৰ সেল এটা পালো মাজত এই গুটেটো ইয়াৰ পৰা ধৰি লোৱা এই গুটেটো এটা ডাঙৰ সেল এটা বনিছে হয়নে সো এই সেল কিটা আমি এতিয়া নামাকৰণ কৰিব লাগিব সো দিস ইজ দা ফাইনাল ফিমেল গেমেটোফাইট সো যোনটো তোমালোকে এতিয়া বনা দেখিছা এটো হল আমাৰ এমব্ৰিও সেক দিস ইজ দা এমব্ৰিও সেক অর ফিমেল গেমেটোফাইট দিস ইজ দা এমব্ৰিও সেক অর ফিমেল গেমেটোফাইট বুজি পাইছা চাগে তোমালোকে ইজি বস্তু ইমান টান নহয় বাট কনসেপচুয়াল ওকে সো এতিয়ালৈকে আমি কি শিকিলো যে আমাৰ যোনটো ওভিউল আছিল ধ্যান দিয়া এটো আমাৰ যোনটো ওভিউল আছে ওভিউলৰ ভিতৰৰে এটা সেল টুৱাইস এন সেল যি নেকি মেগাস্পোৰ মাদাৰ সেল হিচাপে এক্ট কৰে আৰু মেগাস্পোৰ মাদাৰ সেলটোৱে কি হয় মিওসিস কৰি পেলাই চাৰিটা মেগাস্পোৰ বনায় চাৰিটা মেগাস্পোৰৰ ভিতৰত এটা তিনটাটো নাইকিয়াই হৈ যায় আৰু অনলি এটা মেগাস্পোৰহে ফুল ডেভেলপমেন্ট কৰে গুটেই এমব্ৰিও সেকটো বনায় আৰু যিহেতু এটা মেগাস্পোৰৰ পৰা গুটেই ফিমেল গেমেটোফাইটটো বনিছে ইয়াক আমি কি কওঁ মনোস্পোৰিক ডেভেলপমেন্ট বুলি কওঁ সিম্পল কথা এতিয়া এই মেগাস্পোৰ এতিয়া ওকে এতিয়া কথা হল মেগাস্পোৰ মাদাৰ সেলৰ পৰা মেগাস্পোৰ বনা প্ৰসেসটোৰ নাম মেগাস্পোৰোজেনেসিস ওকে আৰু এই মেগাস্পোৰটোৰ এতিয়া কি হ'ব মেগাস্পোৰটোৰ যোনটো ফাইনাল আমাৰ ফাংশনাল মেগাস্পোৰটো বাকি আছিল এটো হল ফাংশনাল মেগাস্পোৰ যোনটো বাছি থাকে মানে হেতুক আমি কি কওঁ ফাংশনাল মেগাস্পোৰ বুলি কওঁ ফাংশনাল মেগাস্পোৰ বুলি কওঁ আৰু এই যোনটো ফাংশনাল মেগাস্পোৰ সেই ফাংশনাল মেগাস্পোৰটোৰ কেইবাৰ মাইটোসিস হ'ব 3 times মাইটোসিস হ'ব সো 3 times মাইটোসিস হোৱাৰ লগে লগে আমি ফাইনালি কেটা নিউক্লিয়াছ পাম 8টা নিউক্লিয়াছ পাম আৰু 8টা নিউক্লিয়াছ ৰিএৰেঞ্জ হৈ পেলাই ওপৰ পিনে তিনটা নিউক্লিয়াছ যাবগে তলৰ পিনে তিনটা নিউক্লিয়াছ যাবগে আৰু মাজত দুটা নিউক্লিয়াছ থাকিব আৰু এই নিউক্লিয়াছৰ সাইডে সাইডে কি হয় ডেভেলপমেন্ট হ'ব সেল ওয়ালৰ সৃষ্টি হ'ব আৰু সেলস বিলাক বনিব সো সেলস বিলাকৰ নাম এতিয়া আমি শিকিব লাগিব ওকে এতিয়া ইয়াতে এটা ইম্পৰ্টেন্ট কথা আছিল যোনটো তোমাৰ মাইক্ৰোপাইল আৰু কালাজাল এনটো কথা আছিল ওকে সো মই যদি এই ওভিউলটোৰ এপিনে ওপৰৰ পিনে মাইক্ৰোপাইল বুলি কৈছো আৰু তলৰ পিনে কালাজাল এন বুলি কৈছো তেতিয়াহলে এই ওভিউলটো যোনটো বনিব ইয়াৰ ভিতৰত যোনটো ওভিউল বনিব সেই ওভিউলটোৰ এটা মাইক্ৰোপাইল আৰু কালাজাল এন থাকিবনে থাকিব স্যাৰ
মাইক্ৰোপাইল আৰু কালাজালিন আমি লাষ্ট ক্লাছত ডিটেইলছত ডিসকাস কৰিছো হয় না নহয় মাইক্ৰোপাইল কোনটোৱে যোনপিনে ওপৰ পিনে ফুটা এটা থাকে যোনপিনে দি আমাৰ পোলেন টিউবটো সোমাব পাৰে হেতু মাইক্ৰোপাইলেন আৰু মাইক্ৰোপাইলৰ এক্সাক্ট অপজিটত কি থাকিব কালাজালিনটো থাকিব এতিয়া সেল কিটাৰ নাম শুনা সদায় মাইক্ৰোপাইলৰ সাইডতে একটো বনে ধ্যান দিছানে মই কি কৈছো ইম্পৰ্টেন্ট কনসেপ্ট এগেইন সদায় মাইক্ৰোপাইল এন্ডটো যোনটো আছে সেই মাইক্ৰোপাইল এন্ডটোতহে আমাৰ এক সেলটো বনে সো মাইক্ৰোপাইল এন্ডৰ যোনটো মাজৰ সেল মাইক্ৰোপাইল এন্ডৰ যোনটো এই মাজৰ সেলটো হেতু হল এগ সো দিস ইজ দা এগ এগৰ সাইডত দুটা সেল আছে হয়নে এগৰ সাইডত দুনকিটা সেল আছে এ2 আৰু এ2 এই দুটা সেলৰ নাম হল সাইনাৰ্জিটস এই দুটা সেলৰ নাম কি সাইনাৰ্জিটস very important cells okay সাইনাৰ্জিটস তলৰ পিনে যোন তিনটা সেলস আছে 1 2 3 এই তিনটা সেলৰ নাম হল এন্টিপোডেল সেলস very important এন্টিপোডেল সেলস আৰু মাজৰ যোনটো ডাঙৰ সেলটো আছে হেতুৰ নাম কি হেতু নাম হল সেন্ট্ৰেল সেল সো এইকিটা হল সেলৰ নাম তো আমি কেইটা সেল পালো চোৱাচোন এটা এগ এটা সাইনাৰ্জিটস দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এন্টিপোডেল সেল তিনটা সাতটা সেলস পালো সাতটা সেলস পাইছো যদিও আমাৰ নিউক্লিয়াস টোটাল কেটা আছে এমব্ৰিও সেক্টৰ নিউক্লিয়াস কেটা আছে চোন নিউক্লিয়াস যদি সোৱা আঠটা নিউক্লিয়াস আছে সোৱা কাউন্ট কৰা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আৰু সাতটা আঠটা হয় আঠটা নিউক্লিয়াস আছে টোটাল তো মই যদি একে উখাহে যদি এমব্ৰিও সেকটো ডিফাইন কৰিবলৈ যাও এমব্ৰিও সেক বা আমাৰ ফিমেল কেমেৰাফাইটটো ডিফাইন কৰিবলৈ যাও মই ক'ব পাৰিম নে যে এমব্ৰিও সেক ইজ এ 7 celled 8 nucleate structure বুলি 8 nucleate structure বুলি ক'ব পাৰিম নে পাৰিম অফ কোৰ্স কাৰণ এই এমব্ৰিও সেকটোত কেটা সেল আছে সাতটা টোটাল সেল আছে আৰু কিন্তু নিউক্লিয়াস কেটা আছে আঠটা নিউক্লিয়াস আছে ওকে সো এটো হল গুটে এমব্ৰিও সেকৰ ডেভেলপমেন্ট বা ফিমেল গেমেটোফাইটৰ ডেভেলপমেন্ট এতিয়া এটা ইম্পৰ্টেন্ট ঘটনা তোমালোকে যদি বস্তুখিনি বুজিবলৈ ট্ৰাই কৰিছা ভিজুৱেলি যদি বস্তুখিনি বুজি পাইছা তেতিয়া তোমালোকে কি বুজিছা যে মই যদি এখিনি মুছি দিও ওকে সৰি গুটে ঘটনাটো কি হল গুটে ঘটনাটো কোনখিনি হৈ আছে গম পাইছা না গুটে ঘটনাটো হৈ আছে এই কোন জায়গাত নিউসেলাসৰ এৰিয়াখিনি তো কি দেখিবা গুটে এৰিয়াটো কোনখিনি হৈ আছে সোৱা দেই গুটে ঘটনাটো আমাৰ ফিমেল গেমেটোফাইটটো কোনখিনি বনিলে এটো হল মেগাস্পোৰ মাদাৰ সেল চাৰিটা বনিলে চাৰিটা নাইকিয়া হৈ গল এটাই ডেভেলপমেন্ট হৈ গুটে এতিয়া এমব্ৰিও সেকটো আমাৰ এইটো ভিতৰত আছে এটো গুটে এমব্ৰিও সেকটো বনিলে আৰু এমব্ৰিও সেকৰ ভিতৰত কি আছে ওপৰ পিনে একটো আছে সাইডত সাইনাৰ্জিটস আছে তলৰ পিনে এন্টিপোডেল সেলস কিটা আছে এটো আছে তো গম পাইছা না সো ওভিউলৰ ভিতৰত মানে আমাৰ কি বনিলে ওভিউলৰ ভিতৰত এতিয়া এই যোনটো বস্তু আছে এটো যোনটো ওভিউলৰ ভিতৰত এটো হল মেগাস্পোৰেঞ্জিয়াম বা নহয় সৰি এটো হল আমাৰ এমব্ৰিও সেক এটো হল এমব্ৰিও সেক বা ফিমেল গেমেটোফাইট কোড বনিছে গুটে বস্তুটো আমাৰ ওভিউলৰ ভিতৰত তো এখিনি ধুনিয়াকে বুজি পাইছা এতিয়া এটা ইম্পৰ্টেন্ট কথা এই এমব্ৰিও সেক বা ফিমেল গেমেটোফাইটৰ ভিতৰৰ সেলস কিটাৰ ইম্পৰ্টেন্স সোৱা এগৰ ইম্পৰ্টেন্স তোমালোকে জানাই আৰু প্লয়েড লেভেল কিটা সোৱা এগৰ প্লয়েড লেভেল n সাইনাৰ্জিটছৰ প্লয়েড লেভেল প্ৰটেক্টৰে n এন্টিপোডেল সেলছৰ n আৰু যোনটো সেন্ট্ৰেল সেল আছে সেন্ট্ৰেল সেলৰ গাত দুটা নিউক্লিয়াস আছে n+n বুলি কওঁ হয় না নহয় n+n এটো এটা n সো সেন্ট্ৰেল সেলৰ যোনকিটা n+n আছে এহেতক আমি কওঁ পোলাৰ নিউক্লিয়াই তো ইট হ্যাজ গট টু পোলাৰ নিউক্লিয়াই যোনটো সেন্ট্ৰেল সেল আছে ওকে ফাংশন কিটা স্যার এগৰ কাম হল এগ টু মেল গেমেটৰ লগত ফিউজ হৈ পেলাই তোমাৰ ফাইনালি জাইগট বনাব সাইনাৰ্জিটছৰ কাম কি সাইনাৰ্জিটছৰ কাম হল এহেতৰ কিছুমান আঙুলি নুমা স্ট্ৰাকচাৰ কিছুমান আছে সো এয়া আঙুলি টাইপৰ স্ট্ৰাকচাৰ কিছুমান আছে এনেকুৱা ওকে আঙুলি টাইপৰ স্ট্ৰাকচাৰ আছে সাইনাৰ্জিটছ বিলাক তো আঙুলি টাইপৰ স্ট্ৰাকচাৰ কিটা এই পোলেন টিউব যেটা ফাৰ্টিলাইজেশন প্ৰসেসত চাম আমি যে পোলেন টিউব বিলাকত হেতে মাতে পোলেন টিউব বিলাকক গাইড কৰে যাতে পোলেন টিউব বিলাকে ধুনিয়াকে ৰাস্তাটো সোমায়
চিনি পায় টুৱাৰ্ডছ এগ তো মেল গেমেট বিলাক বা পোলেন টিউবটো গাইড কৰা কাম কাৰ এই সাইনাৰ্জি মাতি থাকে বুজি পাইছে না তাৰপিছত পোলেন টিউবটো আহি পেলাই ফাইনেলি সাইনাৰ্জিছ কিটাৰ ভিতৰত সোমাই পেলাই একটু ওচৰলৈ যাবগে বুজি পালা সো হেতু হল সাইনাৰ্জিছৰ কাম স্যাৰ এন্টিবডল সেলৰ কাম কি এন্টিবডল সেলছৰ একো কাম নাই পিছত লাহেকে হেতে ডিজেনাৰেট হৈ যায় স্যাৰ সেন্ট্ৰেল সেলৰ কাম কি সেন্ট্ৰেল সেল যোনটো আছে হেতু বিৰাটে ইম্পৰ্টেন্ট কাৰণ সেন্ট্ৰেল সেলৰ যোনবিলাক পোলাৰ নিউক্লিয়াছ আছে হেকিটা ফিউজ কৰি পেলাই ফাইনালি এন্ডোস্পাম বনাব সো সেন্ট্ৰেল সেলে এন্ডোস্পামটো বনাব এন্ডোস্পামৰ কাম কি খাদ্য দিয়া এমব্ৰিঅটো যোনটো এমব্ৰিঅ ডেভেলপ হ'ব তাক খাদ্য দিয়া ইমান ঘটনা এতিয়া জানিব লাগে আমি ফাৰ্টিলাইজেশন প্ৰসেছত এনিও শিকিম কিন্তু ওভাৰঅল বস্তুখিনি তোমালোকে বুজি পালানে ওভাৰঅল বস্তুখিনি আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পাইছা প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব যদি কিবা কনফিউজন আছে প্লিজ লেট মি নো ইন দা কমেন্ট সো এটোৱে হল ঘটনা আমি এবাৰ যদি ৰিক্যাপ কৰো এবাৰ যদি আমি ৰিভাইজ কৰিবলৈ বিচাৰো গুটেই কথাটো আমি ইয়াৰ পৰা স্টাৰ্ট কৰো আমাৰ এই এৰিয়াটোৰ পৰা স্টাৰ্ট কৰো তেতিয়া তোমালোকৰ বস্তুটো ক্লিয়াৰ থাকিব ওকে আৰু ইয়াৰ ভিতৰত কোনটো সবতকে ইম্পৰ্টেন্ট জানানে ইয়াৰ ভিতৰত সবতকে ইম্পৰ্টেন্ট মই কৈ আছো শুনা এই এমব্ৰিঅ'চেকৰ ষ্ট্ৰাকচাৰটো ধুনিয়াকে মনত ৰাখিবা উইথ লেবেলিং কাৰণ এটো আমাৰ বোৰ্ডছৰ এক্সামত সুধে হাই সেকেন্ডাৰী বোৰ্ডৰ এক্সামত সুধে ওকে সো প্লিজ ধ্যান দিবা নাও মই যদি এমএমসি টো কোড পালো বুলি কওঁ কেনেকে উলিয়াই আনিম এই পিস্তিলটো যদি মই চাও পিস্তিলটো আসলে এটো হনে পিস্তিলৰ এটো কি আছিল ওভাৰি ভিতৰত স্যাৰ আমাৰ কি আছিল ওভাৰি ভিতৰত আছিল আমাৰ এটো ডাঙৰকে ওভিউলটো হয়নে ওভিউলৰ এইবিলাক ফিউনিকেল আছিল হাইলাম সাইলাম এইবিলাক লাষ্ট ক্লাছত ডিসকাস কৰিছিলো আৰু আমি কৈছিলো যে ওভিউলৰ এটো কি এটো ওভিউল আৰু ওভিউলৰ ভিতৰৰ যোনখিনি নিউক্লিয়াছ আছে তাৰে ভিতৰৰ এটা হল সেল আমাৰ কোনটো এইটো সেল মেগাস্পোৰ মাদাৰ সেলটো এমএমসি আৰু মেগাস্পোৰ মাদাৰ সেলটো এটো এনেকে উলিয়াই আনিছিলো মেগাস্পোৰ মাদাৰ সেলে পুৰা ঘটনাটো তোমালোকে শিকিলা এটা কেনেকেনো বনিলে তো ফাইনালি কি পালো মানে ফাইনালি আমাৰ গুটেই প্ৰসেসটো হৈ যোৱাৰ পিছত আমি কোনখিনি জায়গাত আছো এতিয়া যে এই মেগাস্পোৰটো যোনটো এই মেগাস্পোৰটো আছে মেগাস্পোৰ নহয় সৰি মেগাস্পোৰ মাদাৰ সেলটো আছে এই মেগাস্পোৰ মাদাৰ সেলটো কি হলে কনভাৰ্ট হল মেগাস্পোৰ মাদাৰ সেলটো কনভাৰ্ট হৈ গল into this large embryo sac আমি এতিয়া ফাইনালি এটো এৰিয়াত আছো মানে বুজি পাইছানে আমি ৰেডি কৰিলো কাক এমব্ৰিও sac বা ফিমেল গেমেটোফাইটটো ৰেডি কৰিলো আৰু ফিমেল গেমেটোফাইটৰ ভিতৰতে স্যাৰ কি আছে ফিমেল গেমেটোফাইটৰ ভিতৰতে আমাৰ ওপৰত পিনে এগটো আছে এটো এগ আছে সাইডত কি আছে সাইডত কি আছে কোৱা কৈ যোৱা সাইডত এই দুটা সেল আছে সাইডত এই দুটা সেলস কি নাম সাইনাৰ্জিছ তলৰ পিনে কি আছে তলৰ পিনে কালাজালেন্ড পিনে কি আছে এইটা হল এন্টিপডাল সেলস ইয়েস অর নো এন্টিপডাল সেলস আৰু গুটেই মাজৰ যোনটো ডাঙৰ সেল আছে এটো কি সেন্ট্ৰেল সেলৰ নিউক্লিয়াছ n+n okay so this was all about the today's class I hope class ভাল লাগিলে আমি এতিয়ালৈকে কি শিকিলো সোৱা আমি এতিয়ালৈকে শিকিলো যে আমি মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো ৰেডি কৰিলো with মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ মাইক্ৰোস্পোৰোজেনেসিস কৰি পেলাই পোলেন গ্ৰেইনছৰ ডেভেলপমেন্ট কৰিছিলো আগৰ ক্লাছটোত পুৰা ৰেডি কৰিলো মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ আমি আকৌ ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো মজাকে ৰেডি কৰিছো আৰু এহেতৰ এতিয়া মিলন কৰিব লাগে এই মিলনটো নাম এহেতৰ বিয়া পাতিব লাগিব এতিয়া হয়নে মতা আৰু মাইকি যোনটো বনিছে মেল গেমেট ফিমেল গেমেট বনি আছে এহেতৰ আমি বিয়া পতাব লাগে সো বিয়া প্ৰসেসটো আমি ক'ত শিকিম পলিনেশনত শিকিম তো মজাকে আমি নেক্সট ক্লাছত পলিনেশনটো স্টাৰ্ট কৰিম ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও মিট ইউ ইন দা নেক্সট ক্লাস বাই বাই